নমস্কাৰ কাৰ্দম। আজি আমি উপস্থিত টিলাবস্তি শান্তিগাঁৱৰ গোটেই ৰাইজ ইয়াত উপস্থিত হৈছোঁ। আমাৰ যে সিদ্ধান্ত অট'নমাছ কাউন্সিলে লোৱা হৈছে, অট'নমাছ কাউন্সিলে যিটো সিদ্ধান্ত লৈছে আমাৰ SDBৰ কাৰণে, চৰকাৰী গাঁওবুঢ়াৰ কাৰণে যে অৰ্ডাৰ পাছ কৰিছে আমাৰ পৱন বংৰুং ডাঙৰীয়াৰ কাৰণে, আমি এইটোত সমৰ্থন কৰিছোঁ। গোটেই আমাৰ টিলাবস্তি শান্তিগাঁৱৰ সমাজৰ যিমান ৰাইজৰ মানুহ আছে গোটেই আমি মিলি পেলাই এইটো সমৰ্থন কৰিলোঁ। আৰু আমি ধন্যবাদ জনাইছোঁ আমাৰ অট'নমাছ কাউন্সিলত যে তেখেতে এটা এনেকুৱা টাইপৰ এটা ষ্টেপ লৈছে যে এখন ট্ৰাইবেল মানুহ আমাৰ এৰিয়াত এজ এ চৰকাৰী গাঁওবুঢ়া ৰাখিছে। আমি এইটো সমৰ্থন কৰিছোঁ আৰু আমি গোটেই ৰাইজে মিলি পেলাই আমি পৱন বংৰুং ডাঙৰীয়াক আমি ৱেলকাম জনাইছোঁ। আজিৰ পৰা আমি তেখেতক আমি আমাৰ চৰকাৰী গাঁওবুঢ়া বুলি আমি তেখেতক মান দিওঁ আৰু আমি আশা ৰাখোঁ যে পৱন বংৰুং ডাঙৰীয়াই আমাৰ কাৰণে, আমাৰ গোটেই ৰাইজৰ সকলো কমিউনিটি যিমান লোকে আছে সকলোৰ কাৰণে কাম কৰিব, ভাল এটা ষ্টেপ ল'ব। এইকাৰণে আমি গোটেই ৰাইজে মিলি পেলাই আমি পৱন বংৰুঙৰ কাৰণে ৱেলকাম দিছোঁ যে আমাৰ আজিৰ পৰা আমি এজ এ চৰকাৰী গাঁওবুঢ়া আমি পৱন বংৰুঙক ছাপোৰ্ট কৰোঁ। থেংক ইউ, ধন্যবাদ। আমি সকলোৱে ৰাইজ পৱন বংৰুং ডাঙৰীয়া আমি এজ এ তেখেতক আমি গাঁওবুঢ়া মানুহ আমি সকলোৱে চব ৰাজি আছোঁ। ইয়াত তুলিৰাম লংহাং জিন্দাবাদ, ডক্টৰ তুলিৰাম লংহাং জিন্দাবাদ, পৱন বংৰুং ডাঙৰীয়া জিন্দাবাদ।